Hi friends, এটা ইন্টাৰেষ্টিং ইকনমিক ডেটা বা ষ্টাডি পালো য'ত আমি মেল আণ্ডাৰৱেৰ চেল আৰু লেডিজৰ লিপষ্টিক চেল ডেটাটো চাই আমি ক'ব পাৰো যে আমাৰ দেশত ইকনমিক ৰিচেশ্যন আহিব পাৰে নেকি। ইন্টাৰেষ্টিং নহয় নে? এই কথা হ'ল ইকনমিক ৰিচেশ্যন মানে কি? ইকনমিক ৰিচেশ্যন মানে হৈছে যেতিয়া আমাৰ দেশৰ জিডিপি গ্ৰোথ, জিডিপি মানে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, যেতিয়া আমাৰ দেশৰ জিডিপি গ্ৰোথ নিগেটিভ হৈ যায়, মানে আমাৰ জিডিপি আগবাঢ়ি যোৱাৰ সলনি উল্টা পিছুৱাইহে আহে। আৰু যেতিয়াই এই নিগেটিভ গ্ৰোথটো বেক টু বেক দুটা কোৱাৰ্টাৰলৈকে হয়, তেতিয়াই আমি ইকনমিক ৰিচেশ্যনত যোৱা বুলি। আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই প্ৰত্যেক কোৱাৰ্টাৰতে জিডিপিৰ ডেটা পাব্লিছ কৰে আৰু সেই ডেটাবোৰ চাই আমি ক'ব পাৰো যে ইকনমিৰ কি অৱস্থা হৈ আছে, ইকনমি আগবাঢ়ি গৈ আছে নে পিছুৱাই গৈ আছে। এতিয়া কথা হ'ল এনেকুৱা কিবা ডেটা বা ষ্টাডি আছে যাক চাই আমি ইকনমিক ৰিচেশ্যনৰ বিষয়ে আগতীয়াকৈ অনুমান কৰিব পাৰো। এনেকুৱা কিছুমান ডেটা আছে বা ষ্টাডি আছে যাক আনকনভেনশ্যনেল ইকনমিক ইণ্ডিকেটৰ্ছ বুলিও কয়, যাক ইকনমিকবোৰে ষ্টাডি কৰি আগতীয়াকৈ অনুমান কৰিব পাৰে যে আমাৰ ইকনমি কোনফালে যাব লৈছে। এই আনকনভেনশ্যনেল ইকনমিক ইণ্ডিকেটৰবোৰ কি নহয় আহক এবাৰ ডিছকাছ কৰোঁ। নম্বৰ 1 হৈছে দ্য ষ্ট্ৰাইপাৰ ইণ্ডেক্স। ইয়াত কি হয়, যেতিয়া ডেন্স বাৰবোৰত বা পাববোৰত কাম কৰা ল'ৰা বা ছোৱালীবোৰৰ ইনকাম দিনে দিনে কমি আহে, য'ত মানুহে টিপ দিয়াটো বন্ধ কৰি দিয়ে বা কমাই দিয়ে, মানুহে এণ্টাৰটেইনমেণ্টৰ নামত খৰচা কৰাটো কমাই দিয়ে। যেতিয়াই এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়, তেতিয়াই আমি ক'ব পাৰো যে আমাৰ ইকনমি ৰিচেশ্যনৰ ফালে যাব পাৰে। নম্বৰ 2 মেন্স আণ্ডাৰৱেৰ ইণ্ডেক্স। ইয়াত কি হয়, আমাৰ মতা মানুহবোৰে নিজৰ আণ্ডাৰৱেৰটো ৰিপ্লেচ কৰা বন্ধ কৰি দিয়ে বা ডিলে কৰি দিয়ে। চবেই ভাবে যে যিহেতু আণ্ডাৰৱেৰ তলতে পিন্ধা যায়, কোনেনো চাব, আৰু কেইদিনমান চলাব পাৰি নেকি, চলাই দিওঁ বুলি তেওঁলোকে নতুন আণ্ডাৰৱেৰ কিনা বন্ধ কৰি দিয়ে বা ডিলে কৰি দিয়ে। তো এইটো এটা সাংঘাতিক ইণ্ডিকেটৰ যিবোৰ চাই আমাৰ ইকনমিষ্টবোৰে প্ৰেডিক্ট কৰিব পাৰে যে দেশত ৰিচেশ্যন আহিব গৈ আছে। কাৰণ আমি নিজৰ আণ্ডাৰৱেৰটোৱে যেতিয়া চেঞ্জ কৰিব বিচৰা নাই বা পৰা নাই, তাৰমানে আমাৰ ইনকাম কমি গৈছে। তো এই ইণ্ডিকেটৰটো চাইও বহুত ইকনমিষ্টে প্ৰেডিক্ট কৰে যে দেশত ৰিচেশ্যন আহিব গৈ আছে। 3 নম্বৰটো হৈছে অফিচ ফ্ৰিজ টেন্ট্ৰাম। এইটো হয়তো বহুতে শুনা নাই। ইয়াত কি হয়, নৰ্মেলি আমি অফিচ যাওঁতে টিফিন লৈ যাওঁ, নাইবা বহুতে আকৌ বাহিৰৰ পৰা কিনি খায়। তো ইয়াত কি হয়, যেতিয়া অফিচবোৰত টিফিনৰ সংখ্যা বাঢ়ি যায়, মানে মেক্সিমাম মানুহে অফিচলৈ টিফিন লৈ যায় আৰু বাহিৰত কিনি খোৱা বন্ধ কৰি দিয়ে, তেতিয়াই এই ডেটাটো চাইও ক'ব পাৰি যে মানুহৰ হাতত পইচা কমি গৈছে, মানুহৰ ইনকাম কম হৈ গৈছে, তাৰ কাৰণে তেওঁলোকে খৰচ কমাই দিছে। আৰু এই ডেটাটো চাইও বহুত ইকনমিষ্টে প্ৰেডিক্ট কৰিব পাৰে যে দেশত ইকনমিক ৰিচেশ্যন আহিব পাৰে। নেক্সট হৈছে সিংগল চিগাৰেট চেল। সিংগল চিগাৰেট চেল নৰ্মেলি কি হয়, মানুহে এটা চিগাৰেটৰ এটা পেকেট কিনে, কিন্তু ইয়াত কি হয়, এটা পেকেট কিনাৰ বদলি তেওঁলোকে খোলা চিগাৰেট কিনা ষ্টাৰ্ট কৰি দিয়ে। তো দেশত যেতিয়া সাডেনলি খোলা চিগাৰেট চেলৰ সংখ্যা বাঢ়ি যায় আৰু পেকেট চিগাৰেট চেলৰ সংখ্যা কমি আহে, তেতিয়া গম পায় যে দেশত ৰিচেশ্যন আহিব পাৰে। নেক্সট হৈছে দ্য লিপষ্টিক ইণ্ডেক্স। এইটো এটা পপুলাৰ ইণ্ডিকেটৰ ইকনমিক ৰিচেশ্যন জনাৰ কাৰণে। ইয়াত কি হয়, আমাৰ লেডিজসকলে লিপষ্টিক কিনাটো বঢ়াই দিয়ে, মানে দেশত লিপষ্টিক চেলৰ সংখ্যা বাঢ়ি যায় আৰু তাৰ বদলি লাক্সাৰী বেগছ বা শ্বুজ যিবোৰ থাকে সেইবোৰ কিনাটো কমাই দিয়ে বা সেইবোৰৰ চেলছ কমি যায়। চ' এইটো এটা ইণ্ডিকেটৰ হয় য'ত আমাৰ লিপষ্টিক চেল সংখ্যা বাঢ়ি গৈছে, কিন্তু তথাপিও আমি ইকনমিক্সবোৰে কয় যে আমাৰ দেশত ইকনমিক ৰিচেশ্যন আহিব পাৰে। চ' লিপষ্টিক বাঢ়ি যোৱাটো এটা ইণ্ডিকেটৰ হয় য'ৰ পৰা ইকনমিক্সবোৰে ৰিচেশ্যন প্ৰেডিক্ট কৰিব পাৰে। ইণ্টাৰেষ্টিং নহয়নে? আৰু এনেকুৱা কিবা ইণ্ডিকেটৰ আছে নেকি যাক চাই আমি ইকনমিক ৰিচেশ্যনৰ বিষয়ে প্ৰেডিক্ট কৰিব পাৰোঁ? যদি আছে মোক জনাব কমেণ্ট বক্সত লিখি পেলাই। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে, ইনফৰ্মেটিভ হয় নে নহয় জনাব এবাৰ কমেণ্ট কৰি। থেংকছ, বাই।